দেশ কাল কৰ্ম দেৱ যজ্ঞ মান ধৰ্ম সমস্তৰে আত্মা নাৰায়ণ একচিত্তে ভক্তি কৰি দেৱৰু দেৱতা হৰি আৰাধিলা তাহান শৰণ আৰাম যত জীৱ চৰাচৰ হৰি আত্মা সমস্তৰ জানি কাকো হিংসা নকৰন্ত উত্তম ধম প্ৰাণী প্ৰকৃত লোকক জানি যথোচিত ভাৱে প্ৰৱৰ্তন্ত জয় কৃষ্ণ। এতিয়াৰ এনেভাৱে ধ্ৰুৱক সেই কুবেৰে কৈছে যে হে ধ্ৰুৱ, তোমাৰ যদি মনত কিবা পাবলৈ বাঞ্ছা কৰিছা মই তোমাক দিব বিচাৰিছোঁ, তুমি কোৱা। হে ৰজাৰ, তুমি কৃষ্ণৰ প্ৰভু ভগৱন্তক দৰ্শন পাই তেওঁ চৰণ দৰ্শন পাইছা, চৰণ সেৱা কৰিছা আৰু চৰণতে তোমাৰ ৰতি আছে সদায় মই শুনিব জানিব পাৰিছোঁ। তথাপিতো তোমাৰ যদি কিবা আৰু পাবলগীয়া আছে তুমি কোৱা, মই তোমাক দিব বিচাৰোঁ। তেতিয়া এই কুবেৰৰ কথা শুনি ধ্ৰুৱই কৈছিল, যদি তুমি মোক দিব বিচাৰিছা এটাই বৰ দিয়া, যাতে মই সদায় সেইজন প্ৰভু ভগৱন্তক চৰণত সদায় মোৰ মন নিমজ হৈ থাকে আৰু সদায় সকলো সময়তে সেইজন ভগৱন্তৰ চৰণ চিন্তা কৰি এই সংসাৰখন মই সুখেৰে পাৰ কৰিব বা পাৰ হৈ যাব পাৰোঁ। আৰু ধ্ৰুৱৰ কথা শুনি সেই কুবেৰে ক'লে, তুমি যি মনৰ বাঞ্ছা কৰিছা সেয়াই হওক। এনেভাৱে কয় সেই কুবেৰে ধ্ৰুৱৰ ওচৰৰ পৰা নিজৰ স্থানলৈ গমন কৰিলে আৰু ধ্ৰুৱয়ো সেই নিজৰ ৰাজ্যলৈ উভতি আহিল। নিজৰ ৰাজ্যলৈ আহি অনেক যজ্ঞ কৰিবলৈ ধৰিলে আৰু তেওঁ পিতৃ সেই ব্ৰাহ্মণসকলক সবাৰোকে তেওঁ কি কৰিলে, সেৱাৰ কৰিলে আৰু ব্ৰাহ্মণসকলক দক্ষিণা দিলে। অনেক দ্ৰব্যৰ দক্ষিণা দি কালপাত্ৰৰ সময় গতিত সকলোবোৰ তেওঁ কৰিলে, যজ্ঞ কৰিলে, ধৰ্ম কৰ্ম কৰিলে। সমস্তই কিন্তু প্ৰভু নাৰায়ণক চিন্তা কৰি তেওঁ কৰ্ম কৰিছে। একচিত, চিত বুজিছে? হৃদয়। আমাৰ হৃদয়খন আমি ঈশ্বৰৰ কৰ্ম কৰাৰ সময়ত এক ঈশ্বৰক নিবেদন কৰি কৰ্ম কৰিব লাগিব। এক চিত, এক মন, মন হৃদয় এক কৰি ভগৱন্তক অৰ্পণ কৰি আমি ঈশ্বৰৰ কৰ্ম কৰিব লাগিব। বিষয় সংঘাত থাকিলে বিভিন্ন সময়ত বিভিন্ন কৰ্মত থাকিব পাৰোঁ। ঈশ্বৰৰ কৰ্ম কৰাৰ সময়ত কেৱল ভগৱন্তৰ ব্যতিৰেকে কাৰো কথা ভাবিব নেলাগিব। সেয়েহে কৈছে যিমান জীৱ চৰাচৰ আছে সকলোবোৰ হৰিয়ে আত্মা। এই কথাটো জানি ধ্ৰুৱই কাকো হিংসা নকৰি উত্তম অধম সকলো প্ৰাণীকে যিমান পাৰে তেওঁ সহায় কৰিবলৈ এতিয়া সহায় কৰাৰ ব্যৱস্থা কৰিছে। আহক ইয়াৰ পিছত ধ্ৰুৱৰ ৰাজ্য শাসন দুলৈ চন্দত আমি আগবাঢ়িছোঁ। জয় কৃষ্ণ। অকন্ত
কৃষ্ণ। ইতিমধ্যে ধ্ৰুৱৰ ৰাজ্য শাসন। ধ্ৰুৱই সেই ৰাজ্যৰ পুত্ৰক যেনেধৰণৰ নিজৰ পুত্ৰক পালন কৰিছিল প্ৰজাসকলকো তেনেভাৱে পালন কৰিছে। আৰু তেওঁ কি কৈছে, ভিক্ষাৰীসকলক দান দক্ষিণা দিছিল, বৃদ্ধসকলক নিজৰ পিতৃ মাতৃ সকলোকো নিজৰ পিতৃ মাতৃৰ দৰে জ্ঞান কৰিছিল। যে আমাকো কি হয়, নিজৰ ল'ৰাটোকহে নিজৰ ল'ৰা, নহয় জানো, নিজৰ ছোৱালী, বেলেগৰখিনি পৰৰ দৰে ভাবোঁ, হয়নে বাৰু? কিন্তু ধ্ৰুৱই ৰজা হৈও প্ৰজাসকলক এনেভাৱে শাসন কৰিছিল যে নিজৰ পুত্ৰৰ দৰে প্ৰজাসকলক পালন কৰিছিল, বয়োজ্যেষ্ঠসকলক নিজৰ পিতৃ মাতৃৰ দৰে জ্ঞান কৰিছিল, এনেভাৱে তেওঁ ৰাজ শাসন কৰিছিল। আৰু তেওঁ দান দক্ষিণাত কল্পতৰু লৈ আছিল। কল্পতৰু বুজি পাইছে? কল্পতৰু বুজি পাইছেনে আপোনালোকে? কল্পতৰু পাইছেনে বুজি? কল্পতৰু আগত মানুহৰ ঘৰে ঘৰে ৰেডিঅ' আছিল, হয়। ৰেডিঅ'ত কি বুলি কয়, শুক্ৰবাৰে 12:30 বজাত কল্পতৰু অনুষ্ঠান, ৰবিবাৰে 12 বজাত কল্পতৰু অনুষ্ঠান। আপোনালোকে শুনিব বিচৰা প্ৰতিটো গীতৰ বাবে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰলৈ যদি এখন চিঠি প্ৰেৰণ কৰা যায়, সেই গীতটো শুনাবই কল্পতৰু, যি বিচাৰে যি গীত। তদনুৰূপ ধ্ৰুৱই কল্পতৰুৰ দৰে দান কৰিছিল, অৰ্থাৎ ধ্ৰুৱৰ ওচৰত যোনে যি বিচাৰিছিল তাকেই দান দিছিলে। সেই উল্লেখিত কৰিছে, দানে কল্পতৰু, জ্ঞানে সুগুৰু, ভাল গুৰু, পৰাক্ৰমে পুৰন্দৰ, পৰাক্ৰমে ইন্দ্ৰৰ দৰে শক্তিশালী, আৰু গুণত তেওঁ নিপুণ আছিল, আৰু তেওঁ দেৱৰ দ্বিজৰ অনুগত আছিল। নিজৰ ধৰ্ম সদাচাৰ তেওঁ পালন কৰিছিল, তেওঁ ধৰ্মশালী ৰজা আছিল। এনেভাৱে সেই ধ্ৰুৱই ৰাজ শাসন কৰিছিল। সমস্তৰ প্ৰজাবোৰে ধ্ৰুৱক যাতে সদায় ৰজা হিচাপে পাওঁ এনে কামনা কৰিছিল। এনেভাৱে ধ্ৰুৱই ৰাজ শাসন কৰোঁতে কৰোঁতে ৩৬,০০০ বছৰ ধ্ৰুৱই এই শশাগৰা পৃথিৱী হয় প্ৰজাসকলক পালন কৰিছিল। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে, আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
জয় কৃষ্ণ এতিয়া সুন্দৰভাৱে কৈছে ধ্ৰুৱই এনেভাৱে ৩৬,০০০ বছৰ ৰাজ শাসন কৰিলে তেওঁ ইয়াৰ পূৰ্বৰ জন্মৰ কৰ্মফল ভোগ কৰিছে উল্লেখিত কৈছে পূৰ্বৰ জন্মৰ কৰ্মফল যি ভাল কৰ্মফল আছিল তেনেভাৱে তেওঁ ৰাজ্য ভোগ ৩৬,০০০ বছৰ কৰিলে আৰু তপ ব্ৰত ধৰি মহা কষ্ট কৰি তেওঁ এই সমস্তবোৰ ভুঞ্জন কৰিলে যে পাপ পুণ্য দুয়োখ সুখ দুখ সকলোবোৰ তেওঁ ভোগ কৰি ইতিমধ্যে তেওঁ ভোগ শেষ হ'ল তে আমিও আপোনালোক সমষ্টেও যেতিয়ালৈ আমাৰ ভোগ থাকিব তেতিয়ালৈ এই পৃথিৱীত আমি সেইখন কৰ্ম কৰি থাকিব লাগিব এজন মানুহৰ ভোগ শেষ নোহোৱালৈ তেওঁ জীৱনত খাই থকা এটা খাদ্য এৰি দিব নোৱাৰে কিন্তু আৰু কিছুমান কৰ্ম এৰি দিব নোৱাৰে ভোগ শেষ হ'ব লাগিব তে আমি উপলব্ধি কৰোঁ কেতিয়াবা শাস্ত্ৰৰ মাধ্যমে যে পূৰ্বৰ জন্মৰ কৰা কৰ্মফলৰ ভোগ কিছু আমাৰ ইতিমধ্যে শেষ হৈছে আমাৰ সমান বয়সৰ একেলগৰ বন্ধুবোৰ দেখিছোঁ এতিয়া কলিযুগৰ অমৃতৰ ডুব গৈ আছে তে আমি সেইবোৰৰ পৰা কেতিয়াবা উঠি আহিলোঁ আমিও এদিন ধৰিছিলোঁ আমি উঠি আহিলোঁ অৰ্থাৎ আমি শাস্ত্ৰৰ মাধ্যমে বুজিব পাৰিলোঁ আমাৰ ভোগ শেষ হৈ গ'ল যেতিয়ালৈ এজন মানুহৰ ভোগ শেষ নহ'ব তেওঁ পুনৰপি মৰম পুনৰপি জন্ম হৈ আকৌ আৰম্ভ কৰিয়ে দিব সেই কামটো আকৌ এবাৰ জন্ম পালে আৰম্ভ হৈ যাব ভোগ শেষ হোৱা নাই যাৰ যেতিয়ালৈ ভোগ তেতিয়ালৈ সেই ভোগ কৰ্ম ভোগ কৰিব লাগিব আজি ধ্ৰুৱই এনেভাৱে পূৰ্বৰ কৰ্মফলৰ ভোগবোৰ ভোগ কৰি কৰি ইতিমধ্যে শেষ হৈছে আৰু লাহে লাহে তেওঁ বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ আহিছে খুব সাৱধানে মনত তেওঁ থাকি নিজৰ ইন্দ্ৰিয় বৰ্গক দমন কৰিছে কৰি তেওঁ কি কৈছে অনেক বছৰ এনেভাৱে স্বৰ্গভোগ ভুঞ্জন কৰিলে তাৰমানে কি হৈছে ইন্দ্ৰিয়ক আমি দমন কৰিব লাগিব দে বাপ সমস্ত মাতৃ সমস্ত আমি আচলতে ভকত হ'লেও নহ'ব আমি ইন্দ্ৰিয়ক যদি দমন কৰিব নোৱাৰোঁ বৰ ডাঙৰ ডাঙৰ ভকত হয় ভকত দেখুৱাই থাকিলেও নহ'ব ভকত হ'ব লগা হ'লে আমি ইন্দ্ৰিয়ক দমন কৰিব লাগিব সেই শাস্ত্ৰত কৈছে প্ৰথমে নিজে ভকত হোৱা ইন্দ্ৰিয় বৰ্গক ভকত বনোৱা পৰিয়ালটিক ভকতি লাইনলৈ অনা তাৰপিছত তুমি আনত ভকত বুলি পৰিচয় দিবা আমাৰ আকৌ কি ঘৰখনত ভকতি গোন্ধই নাই একে সমাজত ডাঙৰ ডাঙৰ ভকত ৰূপে মানে আমি ভকত হিচাপে থাকিব বিচাৰোঁ আচলতে এইটো ভুল শাস্ত্ৰই কৈছে প্ৰথমে নিজে ভকত হৈ ইন্দ্ৰিয় বৰ্গক ভকত বনোৱা পৰিয়ালক ভকতি লাইনলৈ অনা তাৰপিছত তুমি আনত ভকত পৰিচয় দিবা হয়নে নহয় আমি নিজে ভকত হ'ব পৰা নাই ইন্দ্ৰিয় বৰ্গক ভকত বনাব পৰা নাই পৰিয়ালত ভকতি গোন্ধ নাই সমাজত ডাঙৰ ডাঙৰ ভকত বুলি ক'লে হ'ব নেকি কেতিয়াও নহ'ব সেইজনে কেতিয়াও তৰণ নহয় মৰণহে আছে আজি শাস্ত্ৰই কৈ আছে সুন্দৰভাৱে বুজাই আছে এনেভাৱে সেই ধ্ৰুৱই পুত্ৰ ধন জন ভাইজা নিজৰ দেহকো সকলোবোৰ তেওঁ মায়াৰ অধীন বুলি জানি সকলোবোৰ এৰি দিলে নিজৰ ভাইজা সকলোকো এৰি সেই ইমান সুন্দৰ গৃহখনৰ নিৰ্মাণটো আগতে কৈছে ৰাজ্যখনৰ হয় নে নহয় মাৰ্বল পাথৰে বনোৱা ইমান ধুনীয়া ধুনীয়া গৃহভাগকো এৰি কেৱল তেওঁ কি কৈছে বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ আহিল সেই উল্লেখিত কৰিছে সকলোবোৰ মিছা বুলি জানি কেৱল কৃষ্ণৰ চৰণে যে সত্য কৃষ্ণৰ প্ৰভু ভগৱন্তই যে সত্য এই কথা জানি কেৱল ধ্ৰুৱই সমস্তৰ বিষয় ত্যাগ দি কেৱল কৃষ্ণৰ ঈশ্বৰক আৰাধনা কৰিছে আহক এইখিনিতে আজি শ্ৰী বিষ্ণু ভাৰতী কবিজনাই আমাৰ সমস্তলৈ দুলৈ চন্দ্ৰৰ শেষত এটি উপদেশ আগবঢ়াইছে আহক আমি উপদেশ শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
আজি শ্ৰী বিষ্ণু ভাৰতী কবিজনাই আমাক সভাসদলৈ সুন্দৰভাৱে উপদেশ আগবঢ়াইছে। সেই সভাসদৰ লোক সমস্তৰ এই আশাৰ নামক সম্পদবোৰ সকলোৱে বাদ দিয়া। ইয়াক গণনা কৰি বা হিচাপ কৰি থাকি লাভ নাই। কাৰণ ধ্ৰুৱই সখাগৰা পৃথিৱীৰ ৰজা হৈও ইমান ঐশ্বৰ্য বিভূতি ইমান সুন্দৰ গৃহ থকা স্বত্তেও সেইবোৰক এৰি তেওঁ কি কৰিলে? ঈশ্বৰক ভজিছে। তে আমাৰতো বিষয় সংসাৰখন অকণমানহে দেখোঁ ন, একোৱেই নাই ন। এটা ভঙা চিঙা ঘৰ নাই, এসোপা টকা পইচা, এসাঁজ খাই এসাঁজৰ চিন্তা, হয়নে নহয় বাৰু? এভাগ বস্ত্ৰ পিন্ধি সলালে আন এভাগ পিন্ধিবলৈ নাই। আমিনো আৰু এই গৃহখনত এই সংসাৰখনত থকা কিয় চিন্তা কৰিব লাগে? কেৱল ঈশ্বৰক ভজিব লাগে।
যাব লাগে সেইকাৰণে কৈছে যে তেওঁ ইমান ঐশ্বৰ্য বিভূতি এজন শশাগৰা পৃথিৱীৰ ৰজা হৈও ধুৰ বয় বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ আহিল সেইকাৰণে এই মিছাৰ সুখৰ আশা কৰি এইবোৰ ত্যাগ দিয়া এই সংযোগবোৰ বিয়োগ কৰা তাৰমানে কি এই বিষয় সংসাৰ অহা কৰ্মবোৰ পৰা আমি বিয়োগ কৰিব লাগিব কাটি দিব লাগিব আৰু এবাৰ আহিব নালাগে সেই কৈছে কিনো বুদ্ধি হত সৈমকে অসত তাকে সত্য হেন মানা যে যিসকলে বুদ্ধি মানে মূৰ্খ বুলি কৈছে আৰু বুদ্ধিহত সেইসকলে কি কয় এই সংসাৰখনকে ভাল বুলি পেলাই আকৌ এবাৰ জন্ম ল'ম আকৌ এবাৰ আহিম এই ভাৱনা কৰি আছে এয়া হ'লে অজ্ঞানৰ মূৰ্খ কৰ্ম বুলি কৈছে সেইকাৰণে আপোনালোকে কি ভাবিছে নাজানো আমি কিন্তু এটাই সদায় কামনা কৰোঁ আমি বিভিন্ন অনুষ্ঠানতো কওঁ ভগৱন্তকো সদায় কওঁ যে আমাৰ মৃত্যুক সদায় আমি আহ্বান কৰিছোঁ ভাগৱতৰ অনুষ্ঠানত আমি সকলোতে এইষাৰে আমি চিন্তা কৰোঁ ভগৱন্তক কৃপা কৰোঁ আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ মৃত্যুৰ ভাগৱতত হওক কাৰণ আপোনালোকে যিমানেই বিষয় ত্যাগ দিব নিবিচাৰক আমি বেদ অধ্যয়ন কৰোঁতে পাই গৈছোঁ যদি এজন ভকত বৈষ্ণৱ যদিও হৈছে তেওঁ যদি বিষয় সংসাৰখনৰ লগত বিষয় গাৰ্হস্থ্য ধৰ্মত যদি থাকি মৃত্যুবৰণ কৰিব লগা হয় অকণমান হ'লেও মায়ে পায় গম পাইছেনে কাৰণ কিয় জানে যিসকলক দেখিব সেইসকলৰ মায়া গতিকে ইয়াত আপোনালোকক দেখিলে মৃত্যু হ'লে আমাৰ মায়া নাই কিয় জানেনে এয়া সকলো ভগৱন্তৰ স্বৰূপ কাৰণ একাদশ স্কন্ধত উদ্ধৱক কৃষ্ণই কৈছিল উদ্ধৱে কৈছিল যে প্ৰভু তুমি গ'লে মই কাক ক'ত লগ পাম কেনেকৈ পাম কৈছিল যে হে উদ্ধৱ ভকত হৈছে মোৰ প্ৰতিনিধি ভকতৰ সেৱা কৰিলে মোক তুমি পাবা অৰ্থাৎ ভকত হৈছে ভগৱন্তৰ প্ৰতিনিধি ভগৱন্তই এই কলিযুগত কাকো চতুৰ্ভুজ ৰূপে দৰ্শন নিদিয়ে কেৱল দ্বিভুজ ৰূপেহে দৰ্শন দিব গতিকে সেইকাৰণে আমি ভকতক ভগৱান তুল্য জ্ঞান কৰিব পাৰিব লাগিব সেইকাৰণে ভকত দৰ্শনে সমস্ত পাপ নাশ হয় ভকত দৰ্শনে ভগৱান সেইকাৰণে কৈছে অভকতে ভগৱান ও লৈছে হৰি নাম ও এয়া যে বৈকুণ্ঠ থানে জয় গোবিন্দ ৰাম ভকত হৈছে ভগৱান য'ত ভকত একত্ৰিত হ'ব সেয়া দ্বিতীয় বৈকুণ্ঠ সদৃশ হয় সেই উল্লেখিত কৰিছে যে এনেভাৱে এই বিষয় সংসাৰ সমস্তৰ ধুৰ্বয় যেনেকৈ এৰিছে সকলোৱে এৰা যে ইয়াতে দেখিছা যেনেকৈ তুমি আজি পুত্ৰ হৈ আছা তোমাৰ পিতৃসকল মৃত্যু ঘটিছে চকু আগতে দেখিছা কালি পৰহিলৈ তুমিও যাবা তোমাৰ পুত্ৰসকলে চকু আগত দেখিবা তথাপিতো তোমাৰ নিজৰ মৃত্যুটো আমি মৃত্যু দেখিব লাগিব এতিয়া আমাৰ পিতৃ পিতামহসকল ক'লৈ গৈছে আমি ক'লৈ যাম নহয় জানো বাৰু আমিওতো এদিন যাব লাগিব সেইকাৰণে আমি কেৱল ঈশ্বৰক ভজি ঈশ্বৰৰ নাম লৈ যাব লাগিব বোলে ৰাম নামে কাম নাই কৃষ্ণ নামে মৰা হৰি নামে গতি নাই কোন নামে তৰা হয়নে বাৰু আমি এতিয়া মৰণশীল মেন ইজ এ মৰ্টেল মানুহ মৰণশীল আমি মৰিব লাগিব আমি কৃষ্ণৰ নাম লৈ মৰিব লাগিব তাকো আকৌ মৰিবাও জানিব লাগিব হয়নে বাৰু মৰিব নাজানিলে নহ'ব মৰিব জানিব লাগিব মৰিম বুলি জানিছোঁ কেনেকৈ মৰিম কেনেকৈ মৰিব লাগিব সেই কথাখিনি জানিবৰ কাৰণে আমি ভাগৱত শাস্ত্ৰ আশ্ৰয় ল'ব লাগিব ইয়াত পদ্ধতি দিয়া আছে কেনেকৈ মৰিব লাগিব ইয়াক কৈ দিলে কৃষ্ণৰ নাম মুখত লৈ মৰিব লাগিব কৃষ্ণৰ প্ৰতিচ্ছবি হৃদয়ত চিন্তা কৰি মৰিব লাগিব সেয়ে কৈছে পুত্ৰসকলৰ আগত পিতৃসকল মৰি গৈছে তুমিও এদিন মৰিবা এই কথাটো কিয় নাভাবা পৰম দুৰ্লভ ইটো নৰতনু বৃথা কাইজে হয় নাশ মায়াৰ ৰচনা পুত্ৰৰ দ্বাৰা ধন তাহাঁতে দৃঢ় বিশ্বাস এই মায়াৰ ৰচনাৰ পুত্ৰ ভাইজা আমি সকলো হৈছোঁ মায়াৰ প্ৰতি আমাৰ আইগৰাকী হৈছে মায়াৰ ভাইজা হয়নে বাৰু আপোনালোকৰ প্ৰত্যেকৰ নিজাৰ নিজাৰ এই সংসাৰৰ স্বামীজন হৈছে মায়াৰ স্বামী অৰিজিনেল নহয় অৰিজিনেলজন কোনজন হে কৃষ্ণ স্বামী তজু পাওঁৱে আমি কেৱল শৰণ চাওঁ কৰা অনুগ্ৰহ মায়ে নিগ্ৰহ তেবে সেই প্ৰভু এৰাও এয়া মায়াৰহে মায়া সংসাৰখনত একোজন স্বামী মানে গৰাকী ভাওহে ধৰি থকা হৈছে অভিনয় আচলতে কোনেও কাৰো অধিকাৰী গৰাকী নহয় কেৱল গৰাকী হৈছে পৰম প্ৰভু ভগৱন্ত সেইজনক আমি সকলোৱে চিন্তা কৰিব লাগিব সেয়া হৈছে চাৰা সবে ধন্দ সংসাৰ বন্ধ কৃষ্ণতে কৰা ভকতি মিছা ধন জন সৈমকে সপোন তাত দূৰ কৰা মতি যে সকলোৱে এইবিলাক ধান্দাবাজিটো বাদ দিয়া কিহৰ ধান্দা সংসাৰৰ ধান্দা বন্ধ কৰা
কৃষ্ণক সদায় ভক্তি কৰা আৰু এয়া মিছা ধন জন এয়া সপোনৰ দৰে এইবোৰক কি কৰা এৰি মনৰ পৰা দূৰ কৰি কেৱল দৃঢ়ভাৱে কৃষ্ণক ভক্তি কৰা সেয়েহে আজি শ্ৰী বিষ্ণু ভাৰতীয়ে ভগৱন্তৰ বিষ্ণুক আৰু সমস্ত বৈষ্ণৱৰ চাকৰ হয় দাসৰ দাস হয় তেওঁ নিজে ৰাম ৰাম ধ্বনি কৰি আৰু সকলোকে ধ্বনি কৰিব দিছে কিয় পাপ নাশ হ'বলৈ যে পাপ আমাৰ লগত অহনিক থাকে গতিকে এই পাপৰ পৰা পৰিত্ৰাণ পাবলৈ ঘূৰ কলিযুগত কেৱল মুখত ৰাম নাম লৈ থাকিব লাগিব সগত যাহক গুৰুজনে বৰ সুন্দৰ প্ৰশ্ন স্থাপন কৰিছে আমি তেখেতৰ প্ৰশ্নৰ উত্তৰ দিয়া আমাৰ খাদ্য শক্তি নাই আমি চেষ্টা কৰিম ভুল হ'লে ক্ষমা কৰিব যাহক যে ভগৱন্তৰ নাম ল'লেও মানুহ চলিব নোৱাৰে সংসাৰখনত সেইকাৰণে গাৰ্হস্থ্যৰ ধৰ্মসমূহ আন ধৰ্ম নাই নিয়মে সংযমে চলিবা সদায় গাৰ্হস্থ্য ধৰ্মত আমি ভগৱন্তৰ নাম ল'ব আছে বিষয় কৰ্ম কৰোঁতে আমি কিমানজনে ভগৱন্তক অৰ্পণ কৰি কৰ্ম কৰিছে এইটো ডাঙৰ বস্তু এয়া সাধু সংগত আহি দিনে ৰাতিয়ে নাম লৈ থাকিলে এয়া কামত নাহিবও পাৰে যদি আপোনালোকৰ আমাৰ নাম ভিতৰৰ পৰা জাগ্ৰত কৰিব পৰা নাই কৃষ্ণ বুলি কওঁতে যদি হৃদয়ত কৃষ্ণ প্ৰতিছবি ভাঙি উঠা নাই এয়া নামে তৰিব নোৱাৰে যে নাম আমাৰ ভিতৰৰ পৰা জাগ্ৰত হ'ব লাগিব দহজনক দেখাই কৰা নাম গোৱাৰ নামে তৰিব নোৱাৰে নামে কিন্তু পাপ নাশ কৰিব দেই গুৰুদেৱ নামে কিন্তু পাপ নাশ কৰিব কিন্তু তৰাব নোৱাৰিব যদিহে নাম আমি ভিতৰৰ পৰা জাগ্ৰত কৰিব পৰা নাই যদি ভগৱন্তৰ নাম লওঁতে শৰীৰ ৰোমাঞ্চিত হৃদয় দৰ্বিত হোৱা নাই ভিতৰৰ পৰা নাম জাগ্ৰত হোৱা নাই এই নামে আমি হাজাৰ নাম চিঞৰি গালেও তৰিব নোৱাৰিম পাপ কিন্তু নাশ হ'ব নামে কিয়া কৰিব গুৰুজনে কৈছে কিন্তু কথা হ'ল কি এই বিষয়ক সংসাৰখনত থাকিলে এই কৰ্মখিনি বিষয়ক কৰ্ম কৰোঁতে প্ৰতিটো কৰ্ম আমি ভগৱন্তক অৰ্পণ কৰি অৰ্পিত কৰ্ম কৰিব লাগিব আৰু যদি আমি ভগৱন্তক অৰ্পণ কৰি কৰ্ম কৰোঁ তেতিয়াহ'লে সেই যিজনে ভগৱন্তক অৰ্পণ কৰি কৰ্ম কৰিব তেওঁ জীৱনত কোনো কাৰণত বেয়া কৰ্ম নকৰে কোনো কাৰণত জীৱবধ নকৰে ভগৱন্তক অৰ্পণ কৰি জীৱবধ কৰিব পাৰিব ভগৱন্তই ল'ব কেতিয়াও নলয় ভগৱন্তক বেয়া খাদ্য এটা অৰ্পণ কৰি খাব পাৰিব কেতিয়াও খাব নোৱাৰে গতিকে এনেভাৱে যদি নাম লোৱা যায় সংসাৰৰ মাধ্যমে তৰি যাব পাৰিব প্ৰভুজনে কোৱাতে গৰু এৰিব নালাগে গৰু পোহক অন্য গৰু নোপোহিলেও আপোনালোকে গাই পোহক গাই এজনী গাই পোহাৰ কৃষ্ণক পূজা সেৱা কৰা সমান বেদত লিখিছে কাৰণ কৃষ্ণ সপ্তমাতৃ এগৰাকী গাই মাতৃ যাহক এতিয়া প্ৰভুজনে কৈছিল যে এনেভাৱে তৰিব পাৰে এই নামেহে তৰিব পাৰিব কিন্তু আপোনালোকৰ মাজত আমি এয়া নাম লৈ থাকিলেও তৰিব নোৱাৰিম আৰু নাম লৈ থাকি যদি আমি ভাগৱত শাস্ত্ৰৰ মাধ্যমে যদি আমাৰ নিজৰ লগত থকা বেয়া গুণবোৰ আমি এৰি নিদিওঁ তেতিয়াহ'লে আমি তৰিব নোৱাৰিম সেইকাৰণে গাৰ্হস্থ্য ধৰ্মত আমি অকণমান আগত চুই থৈ গৈছিলোঁ প্ৰথমে নিজে ভকত হোৱা ইন্দ্ৰিয়ক ভকত বনোৱা পৰিয়ালক ভকতি লাইনলৈ অনা বেলেগত সাধু সংগ কৰাৰ প্ৰয়োজন নাই হয়নে বাৰু আপুনি এনেকুৱা সাধু নাপাব সাধু সংগ কৰিবলৈ কিন্তু যদি গৃহখনক যদি আমি সাধু বনাই নলওঁ বেলেগত আপুনি সাধু নাপাব আজি এতিয়া দেখা চোৱা সকলোৱে সাধু কোনে কিমান সাধু নিজে নিজে জানে অসাধু কোনজন নিজে নিজে জানে দেখাতো সকলোৱে সাধু আমি হয়নে বাৰু কাৰ ভিতৰত মনত কি আছে কোনে ভিতৰুৱাকে কি কৰ্ম কৰিছে পৰম প্ৰভু ভগৱন্তই জানে আৰু নিজে কৰি থকাজনেহে জানে হয়নে বাৰু গতিকে সাধু সেইকাৰণে সাধু সংগ কৰিব দিছে তথাপিতো ইয়াত থকা মানে সকলোৱে একান্ত ভকত সাধু কিয় কৈছোঁ কাৰণ এজন যদি একান্ত ভকত থাকে তেওঁৰ লগত সংস্পৰ্শত থকা মানে গোটেইসকল একান্ত গতিকে এই কথাখিনিকে আমাক সুন্দৰভাৱে বুজাইছে ঈশ্বৰৰ নাম ল'বলৈ ভগৱন্তৰ নাম ল'বলৈ কোনো স্থান কাল পাত্ৰ নাই আপোনালোকে সকলোতে ল'ব পাৰিব হয়নে বাৰু মুখত নাম লওক হাতে কাম কৰক কৰি থাকক যে এনেভাৱে কৰ্ম কৰিব লাগিব যে এইখিনি কথাকে আমাক বুজাইছে যে ঈশ্বৰে দিয়া কিন্তু গুৰুৱে দিয়া নাম সেইটো স্থান কাল পাত্ৰভেদীহে কৰিব লাগিব সেয়া হ'লে সুকীয়া নাম প্ৰত্যেকৰ গুৰুৰ নাম বেলেগ বেলেগ য'ত যিটো ল'ব লাগে আমি তেনেভাৱে ল'ব লাগিব কিন্তু বাকী নামবোৰ লোৱাত ভগৱন্তৰ নাম লোৱাত সকলোতে ল'ব লাগিব কাৰণ তেতিয়াহে আমি বিপদৰ পৰা তৰিব পাৰিম বিপদত পৰিছে নাম লওক তৰি যাব উঠনি আমাৰ নাথ প্ৰভুজনে কৈ থৈ গ'ল চুৰজনে বিপদত পৰিলে নাম ল'লে বাচি গ'ল
হয়নে বাৰু তেওঁ কিন্তু অকণমান এটা বস্তু ৰৈ গ'ল কৈ যাওঁতে নাম ফাকি কেনেকুৱা আছিলে জানে বোলে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা বৈকুণ্ঠলৈ নিওঁ বুলি নাৰিকল গছত উঠাই দিলা তেওঁ আকৌ নাৰিকল গছৰ কথা কয় নাৰিকল গছডালৰ কথা নক'লে পিছত যা নহওক গছৰ কথা ক'লে নাৰিকল বুলি নক'লে গতিকে যে নহওক বিপদত ভগৱন্তই তৰাব যেনে নহওক ভগৱন্তই তৰাব কিন্তু আমি নাম ল'ব লাগিব কিন্তু নাম ল'লেও নহ'ব যদি আমি কামবিলাক বেয়া কৰোঁ যে আমি বেয়া কামবোৰ পৰিত্যাগ কৰি আমি ভগৱন্তক অৰ্পিত কৰি কৰ্ম কৰি নাম ল'ব লাগিব বিষয় কৰ্মত কওক সেইকাৰণে কৈছে যদি আপোনালোক আমি সমস্তই যাত্ৰা কৰোঁতে ভ্ৰমণ কৰোঁতে যদি ভক্তি ব্যৱহাৰ কৰোঁ অৰ্থাৎ নাম ব্যৱহাৰ কৰোঁ তীৰ্থৰ দৰ্শনলৈ ৰূপান্তৰ হ'ব তীৰ্থলৈ যোৱা হ'ব হয়নে বাৰু আৰু যদি আমি বাক্যত যদি ভক্তি ব্যৱহাৰ কৰোঁ তেনেহ'লে এক কীৰ্তন হ'ব কীৰ্তন মানে কি ভগৱন্তৰ নাম কীৰ্তন হ'ব যিমান কথা পাতোঁ বোলে ভালে আছেনে ঈশ্বৰে ৰাখিছে দিয়ক যাবনে প্ৰভুৱে ন্যায় যদি যাম দিয়ক খোৱা বোৱা কৰিলেনে প্ৰভুৱে কেইটামান খোৱালে দিয়ক হয়নে বাৰু এই যদি ভগৱন্তৰ আমি নাম ব্যৱহাৰ কৰোঁ তেনেহ'লে কীৰ্তন হ'ব আকৌ কৈছে যদি আমি প্ৰতিটো কৰ্মত ভগৱন্তৰ নাম ব্যৱহাৰ কৰোঁ সেইভাগে হ'ব আমাৰ ভগৱন্ত কৰ্ম সেৱাৰ বা সকাম গতিকে আমি যিমান পাৰোঁ আজি ভাগৱতে দিয়াৰ সিদ্ধান্তৰ মৰ্মে জীৱনত যি পাৰোঁ বিশেষ গুৰুৱে দিয়া বাক্যৰ লগত কাহস্থ ধৰ্মত আমি পালন কৰিব লাগিব প্ৰভুজনে এনেভাৱে আমাক কথাখিনি অকণমান আগুৱাই দিলে যদি ভুল হৈছে ক্ষমা বিচাৰিছোঁ প্ৰভু কৃষ্ণ জয় কৃষ্ণ যে আমি যিখিনি জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছোঁ তাৰ ওপৰতহে আমি কৈ আছোঁ এক্সট্ৰাকৈ ক'বলৈ আমাৰ খাদ্য শক্তি নাই সেইকাৰণে কি কৰিব লাগে এতিয়া ভাগৱতে কৈ আছে যে আমি ভাগৱতখন যদি প্ৰথম স্কন্ধ বা দ্বাদশলৈ শ্ৰৱণ কীৰ্তন কৰোঁ কল্পতৰু শাস্ত্ৰ আমি চব পাম যদি আমি জীৱনত এটাও প্ৰয়োগ নকৰোঁ পামনে বাৰু কেতিয়াও নাপাওঁ হয়নে বাৰু আজি চাওক ভগৱন্তৰ কৃপা লাগিব ভগৱন্তৰ কৃপা অনুসাৰে ধ্ৰুৱ কি হ'লে শংখটো শিৰত লগাই দিয়াৰ লগে লগে ধ্ৰুৱ অজস্ৰ স্তুতি মিনতি কৰিব পাৰিল তাৰ আগত ধ্ৰুৱ একো কৰিব পৰা নাছিল তদনুৰূপ যে এই ভগৱন্তৰ শংখভাগী যদি আমাৰ প্ৰত্যেকৰ শিৰত আপোনালোকৰ শিৰত স্পৰ্শ কৰাব লাগে তেনেহ'লে আমি যিকণ সময় ভগৱন্ত কৰ্ম কৰোঁ বা ভগৱন্ত সাধুসংগ কৰোঁ বিষয় কৰ্ম কৰোঁতে ভগৱন্তক চিন্তা কৰিলে ধ্ৰুৱ কৰা কৃপা আমাক আপোনালোক সমস্তকে কৰিব বুলি ভাগৱতে সিদ্ধান্ত দিছে